বাইদেউ কি হৈছে আজি আজি ইয়াত আমি বাল্য বিবাহ মুক্ত ভাৰতৰ যি সজাগতা যোৱা ২৭ নৱেম্বৰ তাৰিখে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমাৰ বাল্য বিবাহ মুক্ত ভাৰতৰ কেম্পেইনটো অপেনিং কৰা হ'ল। তাৰ পিছৰ পৰা আমি 10 ডিচেম্বৰলৈকে সেই কেম্পেইনটোৰ কণ্টিনিউৱাছলি আমি মানে বিভিন্ন অঞ্চলত এনেকুৱা গাঁৱৰ হওক বা যিবিলাক অঞ্চলত এই সজাগতাৰ বিষয়ে মানে প্ৰয়োজন আছে সেই অঞ্চলবিলাকত আমি সজাগতা দিবলৈ আৰম্ভ কৰিছোঁ। আৰু সেয়েহে আজি আমি কচুৱা মডেল হস্পিটেলৰ পৰা কচুৱা পুলিচ ষ্টেচনলৈকে এটা ৰেলী কৰিলোঁ অংগনবাদী ৱাৰ্কাৰ আৰু হেল্পাৰখিনি লৈ পেলাই। আৰু এই ৰেলীটোৰ মুখ্য উদ্দেশ্য এইটোৱেই যে বাল্য বিবাহ ৰোধ কৰিব লাগে, যিহেতু বাল্য বিবাহ হৈছে সামাজিক ব্যাধি। আৰু আমি আমাৰ ভৱিষ্যত প্ৰজন্মক শিক্ষা দীক্ষাৰে সুশিক্ষিত কৰি পেলাই দেশৰ ভৱিষ্যত নাগৰিকসকলক সু নাগৰিক হিচাপে গঢ়ি তুলিব লাগে, সেয়াই আমাৰ উদ্দেশ্য। আৰু বাল্য বিবাহ ৰোধ কৰাটো আমাৰ প্ৰতিগৰাকী নাগৰিকৰে যিহেতু এটা দায়িত্ব, সেইকাৰণে আমি আমাৰ সমাজৰ যিসকল সজাগ নাগৰিক, যিহেতু অংগনবাদী ৱাৰ্কাৰ হেল্পাৰসকলে সমাজৰ কাৰণে যথেষ্ট কাম কৰি আহিছে, তেওঁলোকক লৈ পেলাই আজি আমি এই সজাগতা যিটো ৰেলী সেইটো আমি সম্পূৰ্ণ কৰিলোঁ। আজি আমাৰ টোটেল 60গৰাকী আছিলে কৰ্মী আৰু অংগনবাদী হেল্পাৰ আৰু এখেত ছুপাৰভাইজাৰ বাইদেউ, আৰু তেওঁলোকক লৈয়ে আজি আমি সম্পূৰ্ণ কৰিলোঁ। সফলতা যথেষ্টখিনি তাৰ মাজতে ত্ৰুটি ৰৈ যায়, সেইকাৰণে আমি এতিয়াও ওলাই আহিছোঁ আমাৰ কৰ্মী সহায়িকাৰ সহ, যাতে যিসকলে এতিয়াও অৱগত নহয় তাৰ পৰা আমি যাতে জনাব পাৰোঁ, সজাগ কৰিব পাৰোঁ। আৰু যিসকলে আমি গম নোপোৱাকৈ যিটো হয় তেওঁলোকে যদি আমাৰ আমাৰ কৰ্মী সহায়িকাৰ মানে মাজতো যদি গম পায়, সেইখিনি আহি যাতে পঞ্চায়তত অৱগত কৰে বা আৰক্ষী থানাক জনায়, তাৰ পৰা আমি যাতে কোনো পদক্ষেপ ল'ব পাৰোঁ। কিছুদিন আগত চাইল্ডলাইন আহিছিলে, 109ত কল কৰিবলৈ বহুত সজাগতা কৰি দিছে, এই সম্পৰ্কত কিবা আহ্বান জনাব নেকি? 109ত আমাৰ যিখিনি চাইল্ড লেবাৰ আছে, যিখিনি আমি এতিয়াও ধৰক আমাৰ চৰকাৰে এতিয়াও মুক্তভাৱে ফ্ৰী মানে ধৰক শিক্ষা দি আছে, কিন্তু কিছুমান মানুহৰ ঘৰত এতিয়াও ধৰি লওক চাইল্ড লেবাৰ হিচাপে আছে বা কোনোবা সৰবৰাহ কৰাও কৰে। তে সেইখিনি যাতে নহয় তাৰ বাবে যাতে 109ত যিকোনো মানুহে যিকোনো ব্যক্তিয়ে যিকোনো সময়ত যিকোনো শিশুক যি অৱস্থাতে পায় তাকে উদ্ধাৰ কৰিব পাৰে, আমাৰ কলটো ফ্ৰী হয় কৰিব পাৰে, আৰু সেইখিনি আমাৰ বহুত সহায় হৈছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।